এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামত কি ইম্পৰ্টেণ্ট ৰচনা আহিব মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা ৰচনা কথা কৈ দিম সেইকেইটা ৰচনাৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা। তোমালোকে এক্সাম দি আহি কবা কমন পৰিছে না নাই। মই বাৰে বাৰে কৈছোঁ মই এইটো ভিডিঅ'ত যিকেইটা ৰচনা কথা কৈ দিম সেইকেইটা ৰচনাৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা। তোমালোকে ভালকৈ পঢ়ি যাবা। যদি কোনোবা এটা ৰচনা নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি PDF দি দিম। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট ৰচনা আছে। প্ৰথম মোষ্ট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল অসমৰ প্ৰাকৃতিক সম্পদ। অসমৰ প্ৰাকৃতিক সম্পদ এই ৰচনাটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। তোমালোকে অসমৰ প্ৰাকৃতিক সম্পদ এই ৰচনাটোৰ বিষয়ে ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, ছাৰ মই অসমৰ প্ৰাকৃতিক সম্পদ এই ৰচনাটো নোৱাৰোঁ, আপুনি হোৱাটছআপ গ্ৰুপত PDF দি দিয়ক। মই তোমালোকক হোৱাটছআপ গ্ৰুপত PDF দি দিম। তোমালোক ক'ব লাগিব কমেণ্টত। তোমালোক ভালকৈ শিকি যাবা। অসমৰ প্ৰাকৃতিক সম্পদ এই ৰচনাটো মোষ্ট ইম্পৰ্টেণ্ট আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট ৰচনা কি আছে। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল তোমাৰ জীৱনৰ লক্ষ্য। তোমাৰ জীৱনৰ লক্ষ্য এই ৰচনাটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। তোমালোক ভালকৈ শিকি যাবা তোমাৰ জীৱনৰ লক্ষ্য এই ৰচনাটোৰ বিষয়ে। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল অসমৰ কুটিৰ শিল্প। অসমৰ কুটিৰ শিল্প এই ৰচনাটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই ৰচনাটো বহুতবাৰ আহিছে হাফ ইয়াৰলি এক্সামত। তোমালোক ভালকৈ শিকি যাবা এই ৰচনাটোৰ বিষয়ে। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কি ৰচনা আছে। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল তোমাৰ প্ৰিয় সাহিত্যিক। তোমাৰ প্ৰিয় সাহিত্যিক এই ৰচনাটো মোষ্ট ইম্পৰ্টেণ্ট। এই ৰচনাটো আহিয়ে থাকে হাফ ইয়াৰলি এক্সামত। তোমালোক ভালকৈ শিকি যাবা তোমাৰ প্ৰিয় সাহিত্যিক এই ৰচনাটোৰ বিষয়ে। যিকোনো এটা সাহিত্যিকৰ বিষয়ে তোমালোক ভালকৈ পঢ়ি যাবা, হৈ যাব। যদি নোৱাৰা মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক হোৱাটছআপ গ্ৰুপত দি দিম PDF তোমাৰ প্ৰিয় সাহিত্যিক এই ৰচনাটোৰ বিষয়ে। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কি ৰচনা আছে। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল পৰিৱেশ প্ৰদূষণ। পৰিৱেশ প্ৰদূষণ এই ৰচনাটো মোষ্ট ইম্পৰ্টেণ্ট। পৰিৱেশ প্ৰদূষণ এই ৰচনাটো ইমান টান নহয়, তোমালোক বনাই বনাই লিখিব পাৰা। পৰিৱেশ প্ৰদূষণ কি, পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰ কি, অপকাৰ কি, উপকাৰ কি, সকলোবিলাক ডিটেইলছত পঢ়ি যাবা। পৰিৱেশ প্ৰদূষণ মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কি আছে ৰচনা। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এই ৰচনাটো মোষ্ট ইম্পৰ্টেণ্ট। এই ৰচনাটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এই ৰচনাটো বহুতবাৰ হাফ ইয়াৰলি এক্সামত আহিছে, এইবাৰ আহিব। তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কি ৰচনা আছে। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ। তোমাৰ প্ৰিয় গ্ৰন্থ এই ৰচনাটো মোষ্ট ইম্পৰ্টেণ্ট। এই ৰচনাটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। হৈ গ'ল। মই তোমালোকক মোষ্ট ইম্পৰ্টেণ্ট ৰচনাকেইটা দেখুৱাই দিলোঁ। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা ৰচনা দেখুৱাই দিলোঁ সেইকেইটা ৰচনাৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা দেই, ছাৰ আপুনি কি কমন দিছে, এটাও কমন অহা নাই। তোমালোকে এক্সাম দি আহি ক'বা কমন পৰিছে না নাই। আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ কোনটো ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ ভিডিঅ' লাগে। গোটেইকেইটা ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ ভিডিঅ' লাগে নেকি? যদি লাগে মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ ভিডিঅ' আনিম। হাফ ইয়াৰলি এক্সামত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব মই তোমালোকক ডিটেইলছত বুজাই দিম, লগতে উত্তৰবিলাক দি দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।